আহিছোঁ আজি ডিভিজিবিলিটি বাই 8ৰ ৰুল লৈ। ইয়াক আমি মনত কেনেকৈ ৰাখিম? 8 ইকুৱেলছ টু 4 ইনটু 2। 2টো বাদ দিলে হ'ল আমাৰ 4ৰ যিটো ৰুল আছিলে, 4ৰ ৰুল কি আছিলে? যিটো আমাক নম্বৰ দিয়া থাকিব তাৰে যি লাষ্ট দুটা ডিজিট, সেই দুটা ডিজিট লগ হৈ যিটো নম্বৰ ফৰ্ম কৰিব, সেইটো যদি 4ৰে ডিভিজিবল হয় তেতিয়াহ'লে গোটেই নম্বৰটো 4ৰে ডিভিজিবল হয়। ইয়াতে সেনেকুৱাই হ'ব, কেৱল অকণমানে সাল সলনি আছে কিহত? ডিজিটৰ। আগৰবাৰ 4ত আছিলে লাষ্ট 2 ডিজিট, এইবাৰ আহিব লাষ্ট 3 ডিজিট আহিব। ঠিক আছে? গতিকে ইয়াৰ ৰুলটো কি হয় যে if the number formed by the last 3 digit is divisible by 8 then the whole number is divisible by 8। তাৰ মানে আমাক যিটো সংখ্যা দিয়া থাকিব সেইটো শেষৰ তিনিটা ডিজিট লগ হৈ যিটো নাম্বাৰ গঠন হ'ব, সেই নাম্বাৰটো যদি 8ৰে ডিভাইড হয় দ্যাট মিন্স গোটেই নাম্বাৰটোৱে 8ৰে ডিভাইড হ'ব। ফৰ এক্সাম্পল, আমাক এটা নাম্বাৰ দিছে, ধৰি লওক ইয়াতে আমি 1 দি দিলোঁ, 13848 এইটো এটা আমাক নাম্বাৰ দিছে আৰু আমাক সুধিছে যে এই নাম্বাৰটো 8ৰে ডিভিজিবল হয় নে নহয়। তাৰ কাৰণে আমি কি কৰিব লাগিব? লাষ্টৰ এই তিনিটা ডিজিট আমি চাবলৈ লাগিব। এই লাষ্টৰ তিনিটা ডিজিট আমাৰ লগ হৈ নাম্বাৰ ফৰ্ম কৰিছে 848। এতিয়া আমি চাব লাগিব এই 848 নাম্বাৰটো 8ৰে ডিভিজিবল হয় নে নহয়। গতিকে আমি 8ৰে কৰিম, 8 1 যা 8, 4 নাযায় 0, 848, 8 6 যা 48। দ্যাট মিন্স এই যিটো তিনিটা ডিজিটেৰে যিটো নাম্বাৰ ফৰ্ম হৈছে সেই নাম্বাৰটো 8ৰে ডিভিজিবল হয়। দ্যাট মিন্স এই গোটেই নাম্বাৰটোৱে 8ৰে ডিভিজিবল হ'ব। তো আমি লিখিম 848 is divisible by 8. So 13848 is divisible by 8.